ভাৰত জোড়ো ন্যায় যাত্ৰা বঙাইগাঁও জিলা আহি পাবহি খন্তেক পিছতে আহি পাব 1 ঘণ্টামান আগত মাত্ৰ 10,000 লোকৰ সমাগম হৈছিল এতিয়া 1 লাখৰ ওপৰত মানুহ সমাগম হৈছে পুৰুষ মহিলা সকলো শ্ৰেণীৰ মানুহ যুৱক যুৱতী সকলো শ্ৰেণীৰ মানুহ ৰাহুল গান্ধী ডাঙৰীয়াক আদৰণি জনোৱাৰ কাৰণে ৰাঙাপানী ষ্টেট ডিস্পেন্সাৰীৰ সন্মুখত একত্ৰিত হৈছে 1 লাখতকৈ অধিক লোক একত্ৰিত হৈছে ইয়াত ঠাইৰ অভাৱ হৈ গৈছে মানে অভূতপূৰ্ব সঁহাৰি ৰাইজে দিছে ৰাইজক মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ মাধ্যমত যে তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজত যে তেওঁলোক এজন যুঁজাৰু হিচাপে এজন সৈনিক হিচাপে ৰাস্তাত ওলাই আহিছে তাৰ বাবে ৰাইজক আমি ধন্যবাদ যাচিছোঁ আৰু আমি এটা সময়ত যি বৰ্তমান বিজেপিৰ অন্যায়ৰ শাসন চলিছে বিভিন্ন ক্ষেত্ৰত যুৱক যুৱতীয়ে কওক নাৰীয়ে কওক কৃষকে কওক তেওঁলোকৰ প্ৰতি যি অন্যায় তেওঁলোকে কৰি আছে সেই অন্যায় প্ৰতিহত কৰাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজ সক্ষম হ'ব বুলি মই আশাবাদী আপোনালোকৰ হিচাপতকৈ মানুহ সমাগম বেছি হ'ল নেকি যথেষ্ট বেছি হৈ গ'ল আমি 10-15 হাজাৰ মানুহ এক্সপেক্ট কৰিছিলোঁ এতিয়া 1-1.5 লাখ মানুহৰ সমাগম হ'ল যিটো ভাৰত ন্যায় যাত্ৰা আনফালে যিটো পঞ্চায়ত মহিলাসকলৰ 10,000 কৰি দিব আপোনালোকে দেখাই পাইছে পুৰুষ মহিলা সমানে সমানে অংশগ্ৰহণ কৰিছে কোনো কেৰেপ কৰা নাই যে চৰকাৰে কেনেকৈ তেওঁলোকক বাধা দিয়াৰ কাৰণে চেষ্টা কৰিছে সেয়া কেৰেপ কৰা নাই সামান্যতম মানে নিজৰ সুবিধাত যিখিনি দিছিলে অৰ্থৰ তেওঁলোকৰ প্ৰতি লোভান্বিত নহয় ন্যায়ৰ প্ৰতি তেওঁলোক আগ্ৰহী হৈ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজ দিবলৈ আহিছে আচলতে বিজেপি চৰকাৰে যেনেকৈ আপোনালোকৰ ভাৰত জোড়ো 14 জানুৱাৰীত মণিপুৰৰ পৰা মুম্বাইলৈকে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হৈছে কংগ্ৰেছ দলৰ হৈ তেখেতে নেতৃত্ব দি আছে আৰু এইটো বিশ্বৰ ভিতৰতে দীৰ্ঘতম যাত্ৰা 6,713 কিলোমিটাৰৰ যাত্ৰা তো 14 তাৰিখত মণিপুৰৰ পৰা আৰম্ভ হৈ নাগালেণ্ড অৰুণাচল আদি ৰাজ্য ইতিমধ্যে তেওঁ অতিক্ৰম কৰিলে অসমত 18 জানুৱাৰীত সোমাইছে আজি মানে অন্তিম দিনৰ আগদিনাখন মানে 25 তাৰিখে অসম শেষ হ'ব আজি 24 তাৰিখ আজি আমাৰ বঙাইগাঁও জিলাত তেখেতৰ ৰোড শ্ব' যাব বঙাইগাঁও জিলাত আমাৰ খুব দীঘলীয়া কাৰ্যসূচী নাই প্ৰথমতে আমি ৰাঙাপানী ষ্টেট ডিস্পেন্সাৰীৰ আগত তেখেতে এটা যিখিনি ৰাইজ গোট খাইছে তেখেতক মানে সামান্য এটা হাই হেল্ল' বা সৰুকৈ সম্বোধন এটা কৰিব হয়তো তাৰপিছত আমাৰ এটা প্ৰধান কাৰ্যসূচী হৈছে অভয়াপুৰী টাউনৰ মাজেদি আমাৰ মানে শোভাযাত্ৰা পদযাত্ৰা হ'ব আৰু উত্তৰ হালমাৰাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব তাৰপিছত আমাৰ খগৰপুৰত এনেকুৱা যেনে ৰাঙাপানীত যেনেকৈ মানে ষ্ট্ৰীট কৰ্নাৰ এড্ৰেছ এটা হ'ব পাৰে ঠিক তেনেকৈ খগৰপুৰত মানে পথ সভা এটাত হয়তো তেখেতে 2-4 কথা ক'ব পাৰে এইখিনিয়ে আমাৰ ধৰক ইয়াত 10:30টাৰ পৰা মোটামুটি আপোনাৰ তেখেতে 12টা মানতে গৈ পাব 12টা 12:30টাত উত্তৰ হালমাৰা গৈ পাব তাৰ পৰা 2টা-2:30টাত তেখেতে তাতে এটা সৰু মাল্যাৰ্পণ কাৰ্যসূচী হ'ব পাৰে বীৰ চিলাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা কথা তেখেতে বিচাৰিছে কিন্তু প্ৰশাসন বা SPCৰ ক্লিয়াৰেন্সৰ এটা দৰকাৰ হ'ব কি হয় যদি হেতু হৈ যায় তেনেহলে উত্তৰ হালমাৰাত আমাৰ নামনি অসমৰ বা কোচ ৰাজ্যৰ যি মানে গৌৰৱ বিশ্ব মহাবীৰ চিলাৰৰ মানে প্ৰতিমূৰ্তিত তেখেতে মাল্যাৰ্পণ কৰিব তাৰ পিছত আমাৰ খগৰপুৰত অলপ ৰখিব পাৰে তাৰ পিছত ধুবুৰী জিলাত সোমাই যাব ধুবুৰী জিলাত 24 তাৰিখত একবেলা আৰু 25 তাৰিখটো থাকিব তেখেতে আমাৰ ইয়াত 10,000 মানুহ আমি কৰিছোঁ 10,000 মান মানুহ গোট খাব নাই আমি সঁচা কথা ক'বলৈ গ'লে আজিৰ তাৰিখলৈকে আমি কোনো ধৰণৰ বাধা পোৱা নাই বঙাইগাঁও জিলাত প্ৰশাসনে সহযোগ কৰি আছে এতিয়া
বিজেপি দলৰ গুণ্ডা বাহিনীয়ে তো জামুগুৰি হাটে কওক গুৱাহাটীয়ে কওক জামুগুৰি হাটতো তেওঁলোক গুণ্ডা বাহিনী বিজেপিৰ গুণ্ডা বাহিনী আক্ৰমণ কৰিলে দল মানে আমাৰ শোভাযাত্ৰাৰ ওপৰত আক্ৰমণ কৰিলে তাৰ লগতে আকৌ আমাৰ সন্মানীয় সভাপতি মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক এটাক কৰিলে সেইটোতো বিজেপি দলৰ কথা আছিল সেইটোতো বেলেগ কথা কিন্তু এতিয়া আমি গুৱাহাটীত দেখাবলৈ যেনে চৰকাৰ বিজেপি চৰকাৰ অসম চৰকাৰ নিজেই গুণ্ডাগিৰিত অৱতীৰ্ণ হৈছে আৰক্ষী প্ৰশাসনৰ দ্বাৰা তেওঁলোকে এই শোভাযাত্ৰীকাৰীৰ ওপৰত মানে জঁপিয়াই পৰিল নানা ধৰণৰ অত্যাচাৰ কৰিলে তাতো আমাৰ নেতাকৰ্মীসকল আহত হ'ল আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আকৌ আহত হ'বলগীয়া হ'ল কিন্তু আমি কোনো বাধা নামানো আমি সকলো বাধা নেওচি অন্যায়ৰ বিৰুদ্ধে যিটো ন্যায়ৰ যুঁজ সেইটো আমি অব্যাহত ৰাখিম আপোনালোকে জানে মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া এটা কথা দৰমত ভয় খাব নালাগে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজ চলাই যাব লাগে আমি কংগ্ৰেছীসকল দৃঢ় মানে প্ৰতিজ্ঞাবদ্ধ যে অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ কৰিয়ে যাম আৰু আমাৰ এই যুঁজত সৰ্বসাধাৰণ ৰাইজ যুঁজাৰু হিচাপে থিয় দিছে